गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি দ্বিতীয় খণ্ডৰ ৭৯ নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ ৬ পৰা ৯ আৰু শ্লোক ১ পৰা ১৪। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু সতপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। আজি আমি শ্ৰী গুৰু চৰিত্ৰ সৎগুৰুৰ মহিমাৰ বিষয়ে শুনো আহক। গুৰু চৰিত্ৰ কৃপাময়, গুৰু স্বৰূপ বিশ্বময়, গুৰুৰ ভাৱ গুণাতীত, গুৰুৰ কৰ্ম কালাতীত। শ্ৰী গুৰুৰ চৰিত্ৰ কৃপাময় আৰু তেখেতৰ স্বৰূপ বিশ্বময়। শ্ৰী গুৰুৰ ভাৱ গুণাতীত আৰু শ্ৰী গুৰুৰ কৰ্মও কালাতীত। গুৰুৰ কৰ্ম স্বাৰ্থহীন, গুৰুৰ আজ্ঞা দ্বন্দ্বহীন, গুৰুৰ গতি স্বাভাৱিক, গুৰুৰ বাণী পুণ্যাত্মক। শ্ৰী গুৰুৰ দ্বাৰা বাস্তৱায়িত হোৱা সকলো কৰ্ম স্বাৰ্থহীন হয় তথা শ্ৰী গুৰুৰ আজ্ঞা দ্বন্দ্বহীন হয়। শ্ৰী গুৰুৰ গতি সহজ হয় আৰু তেখেতৰ বাণী পুণ্যাত্মক হয়। ভক্তৰ বাবে কৃপাধন, দুখ কষ্ট কৰে তাৰণ। গুৰু যে জ্ঞানৰ আধাৰ, গুৰু সৰ্বগ্ৰন্থৰ সাৰ। শ্ৰী গুৰু ভক্তৰ বাবে কৃপাৰ মেঘ সদৃশ আৰু তেখেতে সকলো দুখ কষ্টৰ পৰা ভক্তক উদ্ধাৰ কৰে। শ্ৰী গুৰু জ্ঞানৰো আধাৰ তথা সমস্ত গ্ৰন্থসমূহৰ সাৰ। সৰ্বৰূপে গুৰু সমৰ্থ, নাশিবলৈ ভক্তৰ পাপ। সকলোৱে যদিহে ত্যাগে, শ্ৰী গুৰুহে কাষতে থাকে। ভক্তৰ পাপ নাশ কৰিবলৈ শ্ৰী গুৰু সৰ্বৰূপে সমৰ্থ। যদি সকলোৱে ভক্তক ত্যাগ কৰে, কেৱল শ্ৰী গুৰুহে কাষতে থাকে। জগত জঞ্জালে ঘেৰিলে মনটো চঞ্চল হৈ পৰে, ভক্ত হয় অধীৰ অতি, পাহৰে গুৰুৰ শুকতি। জগতৰ জঞ্জালে ভক্তক আৱৰি ধৰিলে ভক্তৰ মন চঞ্চল হৈ পৰে আৰু তেনে অৱস্থাত শ্ৰী গুৰুৰ শক্তিৰ কথা পাহৰি ভক্ত অতি অধীৰ হৈ পৰে। জীৱন সংকটক্ষণে থাকে যি গুৰুৰ চৰণে, মনত লৈ দৃঢ় বিশ্বাস, লভে গুৰুৰ কৃপাশীষ। জীৱনৰ সংকটৰ ক্ষণবোৰত যি মনত দৃঢ়ভাৱ লৈ গুৰুৰ শৰণাপন্ন হৈ থাকে, তেওঁৰ গুৰুৰ কৃপা আৰু আশীৰ্বাদ লাভ কৰে। পথ নিৰ্দেশ জীৱনৰ, গুৰুৱে সংগী মৰণৰ। অন্ত কৰে প্ৰাৰব্ধ ঋণ, কৰায় প্ৰভুৰ দৰ্শন। শ্ৰী গুৰু হ'ল জীৱনৰ পথ প্ৰদৰ্শক বা নিৰ্দেশক। ভক্তৰ মৰণৰ কালতো শ্ৰী গুৰুহে কাষৰ পৰা আঁতৰ নহয়। শ্ৰী গুৰুই ভক্তৰ প্ৰাৰব্ধ ঋণ নাইকিয়া কৰে আৰু অৱশেষত প্ৰভুৰ দৰ্শন কৰায়। সৎগুৰু জীৱন মুক্ত, অৱধূত প্ৰাৰব্ধ মুক্ত, সংসাৰৰ মাজে থাকে সিক্ত নহয় ভৱজলে। অৱধূত শ্ৰী সৎগুৰু জীৱন মুক্ত আৰু প্ৰাৰব্ধ মুক্ত হয়। এই ভূতলত সংসাৰৰ মাজত থাকিও শ্ৰী গুৰু ভৱজলৰ দ্বাৰা সিক্ত নহয়। প্ৰথমে গুৰু দত্তাত্ৰেয় ধাৰণ কৰে গুণত্ৰয়, শ্ৰী দত্তাত্ৰেয় অৱধূত, ব্ৰহ্মা বিষ্ণু শিৱ মিলিত। অৱধূত পৰম্পৰা অনুসৰি শ্ৰী দত্তাত্ৰেয় হ'ল প্ৰথম গুৰু। তেওঁ সত্য, ৰজ, তম তিনিও গুণ ধাৰণ কৰে। বাস্তৱিকতে শ্ৰী দত্তাত্ৰেয় অৱধূত ব্ৰহ্মা বিষ্ণু শিৱৰ সন্মিলিত ৰূপ। বিভিন্ন হয় বাহ্যৰূপ, অন্তৰ মন সদা নিষ্পাপ, দেখিলেও ভয়ংকৰ, কৃপাময় প্ৰাণ তেওঁ। তেখেতৰ বাহ্যিক ৰূপ যিয়েই নহওক কিয়,
অন্তৰ্মন সদায় নিষ্পাপ হৈ থাকে। বাহ্যিক ৰূপ ভয়ংকৰ হিচাপে প্ৰকট হ'লেও তেখেতৰ হৃদয় সদায় কৃপাময় হৈ থাকে। শ্ৰী গুৰু হ'লেও সগুণ, তেখেতৰ কৰ্ম নিৰ্গুণ। সকলো কৰ্মৰ মূলতে কৰোণা থাকে স্পষ্টৰূপে। সগুণ হোৱা স্বত্তেও শ্ৰীগুৰুৰ কৰ্ম নিৰ্গুণ হয় আৰু সকলো কৰ্মৰ মূলতে প্ৰসন্ন ৰূপেৰে সকলো প্ৰাণীৰ প্ৰতি কৰোণাৰ ভাৱ বিৰাজ কৰে। জীৱ যে মায়াৰ অধীন, মায়াৰ ঊৰ্ধে ভগৱান। নৰ প্ৰভুৰ সংযোগ কৰাই গুৰু মহাভাগ। বাস্তৱিকতে জীৱ মায়াৰ অধীন হয় আৰু ভগৱান মায়াৰ ঊৰ্ধত বিৰাজমান হৈ থাকে। মনুষ্য আৰু ভগৱানৰ মাজত সংযোগ সাধন কৰাই শ্ৰী গুৰু মহাভাগে। প্ৰতিজন নৰ জীৱাত্মা, শিৱৰ স্বৰূপ বিশ্বাত্মা। দুয়ো আত্মাৰ সংযোগ, সেয়াই অৱধূত যোগ। প্ৰতিগৰাকী নৰ একো একোজন জীৱাত্মা, কেৱল শিৱৰ স্বৰূপ হ'ল বিশ্বাত্মা। এই দুয়ো জীৱাত্মা আৰু শিৱাত্মা দুয়োৰে সংযোগেই হ'ল অৱধূত যোগ। নিত্য অনিত্যৰ ভিতৰে বিৰাজে গুৰু স্বৰূপেৰে। বাহিৰে নৰৰ স্বৰূপ, অন্তৰে ধৰে শিৱভাৱ। শ্ৰী গুৰুৱে নিত্য আৰু অনিত্যৰ মাজত নিজৰ স্বৰূপেৰে বিৰাজ কৰে। বাহ্যিক ৰূপ হিচাপে শ্ৰীগুৰুৰ স্বভাৱ সাধাৰণ মনুষ্যৰ দৰে দেখা গ'লেও আন্তৰিক ৰূপত তেখেতে শিৱ অৰ্থাৎ বিশ্বাত্মাৰ ভাৱ ধাৰণ কৰে। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।